অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত আমি অসম জাতীয় পৰিষদৰ এখন প্ৰথম প্ৰতিনিধি সভা আমি অংশগ্ৰহণ কৰিছোঁ। যোৱা দুটা দিনত আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ সভা আৰু ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সভাও ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। তিনিওটা দিনত আমি যথেষ্ট গোটেই বিষয়বোৰৰ সম্পৰ্কত আমি ব্যাপক পৰ্যালোচনা কৰিছোঁ, যথেষ্ট চিন্তন মন্থন হৈছে আৰু যোৱা নিৰ্বাচনত আমি নিৰ্বাচন পৰাজয়ৰ মূল কাৰণ কি কাৰণে আমি লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ, বিৰোধী ৰাজনৈতিক শক্তিসমূহ আমি ঐক্যবদ্ধ হৈ আগবঢ়াৰ পাছতো কিয় আশা কৰা ধৰণে আশানুৰূপ ফলাফল কিয় নাহিল, সকলো কথাই আমি বিশ্লেষণ কৰিছোঁ। এতিয়া আজি বিৰোধী ৰাজনৈতিক শক্তিৰ বিফলতাৰ কাৰণ যিমান বিশ্লেষণ কৰিছোঁ তাতকৈ বেছি আমাৰ দলৰ ভৱিষ্যত কৰ্মপন্থা। আমি দলে 10টা বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাছতো কিয় এটাতো সফলতাৰ মুখ নেদেখিলোঁ, এইবোৰ পুংখানুপুংখভাৱে নিৰ্মোহভাৱে আমি বিশ্লেষণ ইতিমধ্যে কৰিছোঁ আৰু তাৰ যিবোৰ কাৰণ সেই কাৰণসমূহো আমি ইতিমধ্যে চিহ্নিত কৰিছোঁ। ইতিমধ্যে মই সংবাদ মাধ্যমৰ আগত যেতিয়া মোৰ বক্তব্য আগবঢ়াইছিলোঁ তাত কৈছিলোঁ যে কিছুমান কাৰক নিশ্চয়কৈ আছে। আমাৰ দলৰ মূল এটা কাৰক সেইটো হ'ল আমি সংগঠন যিধৰণে সম্প্ৰসাৰিত কৰিব লাগে, বিস্তাৰিত কৰিব লাগে, সংগঠনৰ দলৰ কৰ্মকৰ্তাসকলক যেনেধৰণে দলৰ আদৰ্শটো, আমাৰ চিন্তা দৰ্শন আৰু আদৰ্শটো যেনেকৈ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগে, আমাৰ যি পৰিকল্পনা আছে অসমক লৈ যিটো সপোন, জাতীয়তাবাদৰ ভেটি কেনেকৈ নিৰ্মাণ কৰিম, আমাৰ চিন্তা দৃষ্টিভংগী এইবোৰ লৈ যোৱাৰ ক্ষেত্ৰত যিটো সুপ্ৰশিক্ষণৰ যিটো প্ৰয়োজনীয়তা আছে, তেওঁলোকক এগৰাকী শক্তিশালী জাতীয়তাবাদী কেডাৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমাৰ সকলো ধৰণৰ যিটো ব্যৱস্থাৱলী, সেই ব্যৱস্থাৱলী এই সময়ৰ লগত বিজেপিৰ ভয় ভাবুকি, টকা পইচাৰ ৰাজনীতি, হিতাধিকাৰী ৰাজনীতি, তাৰ পাছত কিমান পৰ্যায়লৈকে যুঁজিব লাগিব সেই কথাটো আমি আজি আলোচনা কৰিছোঁ আৰু সেইটো পৰ্যায়লৈকে আমাৰ দলৰ কৰ্মকৰ্তাসকলক যে সক্ষম কৰিব পৰা নাই, পৰৱৰ্তী দিনসমূহত তালৈকে আগবঢ়াই লৈ যাব লাগিব, সেই সম্পৰ্কতো আমি ব্যাপক চিন্তা চৰ্চা কৰিছোঁ, আলোচনা কৰিছোঁ। আৰু তাৰ লগে লগে যোৱা নিৰ্বাচনত আমি দেখিলোঁ যে আমি বিৰোধী দেৰিকৈ ঐক্যবদ্ধ হ'লোঁ, ডিলিমিটেশ্যনৰ প্ৰভাৱ আছে, হিন্দু মুছলমানৰ ৰাজনীতিৰ প্ৰভাৱ আছে, হিতাধিকাৰী ৰাজনীতি, টকা পইচা, ধন, প্ৰলোভন, ভয় ভাবুকি বা সকলো ধৰণৰ কথা বতৰাৰ ইয়াত জড়িত হৈ আছে। কিন্তু আমি এতিয়া লক্ষ্য লৈছোঁ যে আমি যাতে আমাৰ নিজৰ সংগঠন আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ। 3 বছৰীয়া আৰু 5 বছৰীয়া পৰিকল্পনা, 3 বছৰলৈকে আমি কিমান টাৰ্গেট এচিভ কৰিব লাগিব, কেনেধৰণে আমি সংগঠন কৰিব পাৰিম, আমাৰ সীমাবদ্ধতা ক'ত আছে, জাতীয়তাবাদী ৰাজনৈতিক ধাৰাটোৰ সীমাবদ্ধতা ক'ত আছে, আমাৰ অৰ্থ সৰ্বোচ্চ চাৰিওফালে পৃথিৱীৰ আটাইতকৈ ধনৱন্ত ৰাজনৈতিক দলৰ লগত ৰাজনীতি কৰিবলৈ যাওঁতে আমাৰ অৰ্থ বা টকা পইচাৰ কি প্ৰত্যাহ্বান আছে, এইবোৰ কেনেকৈ প্ৰত্যাহ্বান আমি উফৰাম বা প্ৰত্যাহ্বানবোৰ কেনেকৈ আমি মানে ইয়াৰ লগত মুখামুখি হ'ম, এই সকলো কথা আমি পৰ্যালোচনা কৰিছোঁ। সেইকাৰণে অসমৰ ৰাইজক আমি পুনৰবাৰ দৃঢ়তাৰে কৈছোঁ, আপোনালোকে আমাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক, আপোনালোকৰ কঠোৰ সমালোচনা আমাৰ প্ৰতি, গঠনমূলক সমালোচনা আমাৰ প্ৰতি আগবঢ়াওক, দিহা পৰামৰ্শ দিয়ক। আমি স্বাভিমানী, আপোচবিহীন জাতীয়তাবাদৰ যি আদৰ্শ তাৰ পৰা কক্ষচ্যুত নহওঁ, সেই লক্ষ্যৰ পৰা কোনো কাৰণতে বিচ্যুত নহয়, এই কথা পুনৰবাৰ দৃঢ়তাৰে দোহাৰিছোঁ। ব্যক্তিগত জীৱনৰ প্ৰাপ্তি, ব্যক্তিগত জীৱনৰ আশা আকাংক্ষাই আমাৰ কাৰো মূল জীৱনৰ লক্ষ্য নহয়। সামূহিক যিটো প্ৰাপ্তি অসমৰ মানুহৰ, অসমৰ জাতীয় জীৱনৰ, আমাৰ ভাষা কৃষ্টি সংস্কৃতি, আমাৰ অধিকাৰ, আমাৰ জাতীয় অৰ্থনীতিৰ ভেটি কৃষি, আমাৰ জাতীয় প্ৰমূল্য, এইবোৰক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰিবৰ কাৰণে, সকলোকে ন্যায় দিবৰ কাৰণে, সকলোকে অধিকাৰ শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আমাৰ যিটো দায়িত্ব আছে, সেই দায়িত্ব পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ, পুনৰ আগবাঢ়ি যাবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আৰু সেইকাৰণে বেলেগ বেলেগ প্লেনিং, সুকীয়া পৰিকল্পনা আমি কৰিছোঁ, বেলেগ ধৰণে কেনেকৈ আমি মানুহৰ মাজলৈ যাব পাৰিম, কেনেকৈ মানুহক আকৰ্ষিত কৰিব পাৰিম, কেনেকৈ তেওঁলোকক জাতীয়তাবাদী চেতনাটোক কেনেকৈ শক্তিশালী কৰিব পাৰিম, তাৰ কাৰণে আমি অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে, সকলো অঞ্চলতে, সকলো স্তৰতে আমি প্ৰথম আমাৰ দলটোৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে প্ৰাথমিক আমি দায়িত্ব আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে আমি নিজে নিজৰ ভৰিত থিয় হ'ব পাৰোঁ, আমাৰ সংগঠনৰ ভেটি শক্তিশালী সুদৃঢ় হয়। 126টা লক্ষ্য, কিন্তু যিমান পাৰিম আমি মেক্সিমাম যিমান পাৰিম লক্ষ্য 126,
আৰু য'ত আমাৰ জাতীয়তাবাদৰ পৰিৱেশ আছে, য'ত নাই যদিও তাকো কেনেকৈ সেইসকল তাৰ সাধাৰণ জনগণক কেনেকৈ এই সুঁতিলৈ জাতীয়তাবাদৰ সুঁতিলৈ লৈ আহিব পাৰোঁ, সেই আস্থাৰ পৰিৱেশটো, সমন্বয়ৰ পৰিৱেশটো দিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। বিগত সময়ছোৱাতো আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, কিন্তু আমি আশা কৰা ধৰণে আমি লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। এইটো আমি আজি সকলোৱে সেই সম্পৰ্কত আমাৰ সকলোৱে দিহা পৰামৰ্শ আগবঢ়াইছে। গতিকে ৰাইজৰ ওচৰত পুনৰবাৰ বিনম্ৰতাৰে আমি জনাইছোঁ যে আমি আমাৰ লক্ষ্যলৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোকে ভুল হ'লে দিহা পৰামৰ্শ দিব, আপোনালোকে কঠোৰ সমালোচনাৰে, গঠনমূলক সমালোচনাৰে আমি কোন পথেৰে আগবাঢ়িব লাগিব, যদি আমাৰ এই লক্ষ্যপথত, আমাৰ যাত্ৰাত ক'ৰবাত যদি আমাৰ ত্ৰুটি বিচ্যুতিও আছে, সেইবোৰো আঙুলিয়াই দিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।